পলিটিক্স শব্দটো এনেকুৱা হৈ গ'ল যেন কিবা এটা বেয়া আমাৰ জুবিনদাই কৈ গৈছে যে পলিটিক্স নকৰিবা বন্ধু বেয়া কৰিলেই পলিটিক্স খেতি বাতিটো আমাৰ নহয় সাত পু সাত নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি কৰ্মৰ ক্ষেত্ৰত কোনো লিংগভেদ থাকিব নালাগে মই পাৰো কামটো কিন্তু মই নকৰো ৰংবেলা টিভিৰ দৰ্শক শ্ৰোতালৈ আমি স্বাগতম জনাই আজি অনুষ্ঠানটো এটা অগতানুগতিকভাৱে আৰম্ভ কৰিব গৈছোঁ মোৰ লগত আজি উপস্থিত আছে সাংবাদিক শুভম গোস্বামী আৰু তেওঁৰ লগত আজি ঘৰুৱাভাৱে আমি কি সাম্প্ৰতিক সময়ত আমি ভোগ কৰি থকা কিছুমান কথাৰ বিষয়ে আমি আলোচনা কৰিম নমস্কাৰ শুভম গোস্বামী নমস্কাৰ হয় আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ এই যে যিটো মানসিকতা এতিয়াতো ৰাজনৈতিক পটভূমিখন গৰম হৈ আছে উত্তাল হৈ আছে অসমত এতিয়া ৰাজনৈতিক পটভূমিত দেখা গৈছে ৰাজনীতিক হ'বলৈ সমাজ সেৱক হ'বলৈ দেশ সেৱা কৰিবলৈ ইমান মানুহ গোট খাইছে যে মই ৰাজনীতি খেলিম মই টিকট ল'ম মই MLA হ'ম মই মিনিষ্টাৰ হ'ম মই দেশ সেৱা কৰিম এই কথাবিলাকে বাৰু মানুহৰ আমাৰ নিচিনা মানুহৰ মনত অকণমান কিবা এটা খুদনি নলগোৱাকৈ আছেনে বা আপুনি এই ক্ষেত্ৰত কি ভাবে হয় কথাটো কেনেকুৱা হয় এতিয়া নিৰ্বাচনী বতাহ গৰম কাৰণ সমাগত অসম বিধানসভা নিৰ্বাচন আহি আছে আৰু ই গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচন মানেই গণতন্ত্ৰৰ উৎসৱ কাৰণ ভাৰতবৰ্ষ হৈছে বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ গণতান্ত্ৰিক এখন দেশ গতিকে গণতন্ত্ৰ অৰ্থাৎ ৰাইজেই ভগৱান বুলি যিটো কয় জনতা জনাৰ্দন গতিকে তাৰ মাজত যেতিয়া এখন চৰকাৰৰ কথা আহে বা এটা শাসন ব্যৱস্থাৰ কথা আহে তাত আপুনি যিটো কথা কৈছে মানে কিয় ইমান মানুহ আগবাঢ়ি আহিছে আগ্ৰহী সমাজ সেৱা কৰিবলৈ এইটোৱেই একমাত্ৰ পথ নেকি যে নেতা হ'লেহে মই সমাজ সেৱা কৰিব পাৰিম হয় কাৰণ সমাজ সেৱা কৰিবলৈ বেলেগ বিকল্পও আছে বা বেলেগ আপোনাৰ বৃত্তিও আছে গতিকে এই ক্ষেত্ৰত কেনেকুৱা ক্ষমতা বস্তুটোৱে মানুহক আকৰ্ষিত কৰে এই ক্ষমতা বস্তুটো আজিৰ কথা নহয় আগৰ পৰাই ক্ষমতা বস্তুটোৱে মানুহক খুব মানে আগৰ পৰাই খুব আকৰ্ষিত কৰি আহিছে আৰু ক্ষমতাৰ লগত যেতিয়া অৰ্থৰ কথা আহে ধন টকা পইচাৰ কথা আহে তেতিয়া আৰু অলপ বেছি হেৰি হৈ যায় গতিকে কথাবোৰ কেনেকুৱা হয় মানে ঠিক আছে ক্ষমতা এটা যেতিয়া পায় ক্ষমতাৰ অপব্যৱহাৰ হ'ব নালাগে আমি ভাল পাওঁ সমাজৰ সেৱা কৰা বা ৰাইজৰ সেৱা কৰিবলৈ মানুহ আহক ওলাই আহক আমি সেই ক্ষেত্ৰত কাৰণ এখন গণতান্ত্ৰিক দেশ হিচাপে প্ৰতিজন ব্যক্তিৰে অধিকাৰ আছে গতিকে সেইটো ভাল কথা কিন্তু বস্তুবোৰ ধনাত্মক হ'ব লাগে যে আমি যিটো আগ্ৰহেৰে বা মানুহৰ এজন ব্যক্তিক প্ৰতিনিধি হিচাপে যেতিয়া জনতাই পঠিয়ায় তেওঁৰ ওপৰত বহু আশা আকাংক্ষা থাকে ইচ্ছা যে এই বস্তুখিনি আমাৰ এই নেতাজনে আমাৰ প্ৰতিনিধিজনে সম্পূৰ্ণ কৰিব এতিয়া আমি কিন্তু এটা লক্ষ্য কৰিছোঁ আজি ইমান বছৰে আমিও এটা বয়স হৈছে আৰু আমি ইলেকশ্যন নিৰ্বাচনত কোন জিকিছে কোনে দল গঠন কৰিছে কোনে চৰকাৰ গঠন কৰিছে এইবিলাক আমি লক্ষ্য কৰি আছোঁ কিন্তু এতিয়া মই উপলব্ধি কৰিছোঁ যে কেইটামান বিশেষ ব্যক্তি বা অনুষ্ঠানৰ বাহিৰে বাকীবিলাকে ৰাজনীতি কৰাটো বৰ অলপ কিবা টুলুঙা লগা হৈছে কথাটো আপুনি কি বুলি ভাবে হয় এই ক্ষেত্ৰত মই এটা কথা কওঁ কাৰণ মই নিজেও ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ গতিকে ৰাজনীতি বস্তুটো ৰাজনীতিৰ যিটো আক্ষৰিক অৰ্থ সেই অৰ্থটো কিন্তু বেয়া নহয় কিন্তু এতিয়া আমি কথাই প্ৰতি কি কওঁ যে পলিটিক্স আছে মানে পলিটিক্স শব্দটো এনেকুৱা হৈ গ'ল যেন কিবা এটা বেয়া তুমি পলিটিক্স নকৰিবা আমাৰ জুবিনদাই কৈ গৈছে যে পলিটিক্স নকৰিবা বন্ধু গতিকে পলিটিক্স শব্দটো এনেকুৱা এটা হৈ গ'ল যে কিবা বেয়া নেকি বেয়া কৰিলেই পলিটিক্স এতিয়া এনেকুৱা এটা হৈ গৈছে জুবিনদাক লৈও পলিটিক্স এতিয়া চবেই কৈছে জুবিনক লৈ ৰাজনীতি কৰিব নালাগে এই কথাটো কিয় ইয়াৰ প্ৰসংগলৈ সোমাই আহিলে জুবিনদাৰ সত্তাটো বেলেগ জুবিনদাৰ কথা সম্পূৰ্ণ বেলেগ কাৰণ মানুহে বিচাৰিছে তেখেতে ন্যায় পাওক আৰু যিটো সঁচা সত্য সেইটো পোহৰলৈ আহিব লাগে আৰু যি দোষী বা যি অপৰাধী তেওঁ শাস্তি পাব লাগে আৰু ন্যায়ৰ সংজ্ঞাটো বেলেগ কাৰণ ন্যায় দিয়ে এখন আদালতে বা আমাৰ মহামান্য আদালতে ন্যায় ব্যৱস্থাত যিটো ন্যায় সেই ন্যায়টো পাবলৈ হ'লে মানে কথাটো কেনেকুৱা হয় আপোনাৰ মোৰ মতে যিটো হয় সেই বস্তুটো হয়তো ন্যায় নহ'বও পাৰে কাৰণ ন্যায় দিয়ে আদালতে মহামান্য আদালতে ন্যায় দিয়ে আৰু ন্যায় দান কৰিবলৈ হ'লে আদালতে তথ্য প্ৰমাণৰ ভিত্তিতে ন্যায় দিব পাৰিব গতিকে মই ভাবিছোঁ এই কথাটোৱে সঁচা বা এনেকুৱা হ'ব লাগে কিন্তু সেইটো আদালতৰ দৃষ্টিত ন্যায় নহ'ব পাৰে কেনেকৈ নহ'ব তেনেকুৱা হয়তো অভিযোগ উঠিছে বহুতে আমাৰ জনতাই অভিযোগ কৰিছে বহু সময়ত বহু দল সংগঠনে বা বহু মানুহে অভিযোগ কৰিছে কিন্তু সম্পূৰ্ণ বিষয়টো যেহেতু এতিয়া আদালতত আছে কিন্তু আমাৰ এতিয়াও মানে আস্থা আছে
বিশ্বাস আছে যে গণতান্ত্ৰিক ব্যৱস্থা এটাত আদালতৰ যি সন্মান বা এখন ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনেও যিখিনি তথ্য প্ৰমাণ যুগুতাই দিব তাৰ ভিত্তিতহে এখন ন্যায়ালয়ে ন্যায়দান কৰিব পাৰিব কাৰণ আমি সকলো মানুহ ন্যায়ালয়ত বহি থকা সকলো মহামান্য সেই ব্যক্তি সকলো মানুহ আপুনি ময়ো মানুহ প্ৰতিজনেই মানুহ গতিকে যিটো শাসন বা যিটো ব্যৱস্থাত চলে ন্যায় ব্যৱস্থা তাত তথ্যৰ প্ৰমাণৰ ভিত্তিতহে সকলো বস্তু বিচাৰ হ'ব গতিকে ন্যায়টো আমি আশা কৰিছোঁ ন্যায় মানে যিটো সঁচা সত্য পোহৰলৈ আহিব লাগে আৰু তাৰমানে এইটো কথা আমি ধৰিব পাৰোঁ যে জুবিনক একচুৱেলি লৈ পেলাই ৰাজনীতি আমি নকৰিলেও আমি যিখিনি কৰিব লাগে এজন শিল্পী হিচাপে বা এটা সকলোৱে কোৱা ধৰণে সত্তা হিচাপে সত্তা এইটো আপুনি বহুত ডাঙৰ কথা কৈছে বা এই কথাটো মানে উপস্থাপন হয় বা মানুহৰ মনলৈ আহে এজন মানুহক জীয়াই ৰখাটোত আজি জুবিন গাৰ্গ মৰিও অমৰ কাৰণ তেওঁ মৃত্যুত সেই অসমবাসীয়ে প্ৰমাণ কৰি দেখুৱালে যে কিমান ভাল পাব পাৰে এজন মানুহক এজন ব্যক্তিক এজন শিল্পীক গতিকে তেখেতৰ অবৰ্তমানতো আমি তেখেতক জীয়াই ৰাখিব পাৰোঁ তেওঁৰ যিটো চিন্তা চৰ্চা বা দৰ্শন সেই আদৰ্শখিনিৰে আমি অনুপ্ৰাণিত হৈ আমি তেখেতৰ সত্তাক জীয়াই ৰাখিব পাৰোঁ কাৰণ জুবিন গাৰ্গে মানুহ ভাল পাইছিল গতিকে মানুহ ভাল পাব লাগিব প্ৰকৃতিক ভাল পাব লাগিব গতিকে তেওঁৰ যিটো দৰ্শন আদৰ্শ সেইখিনি যদি আপুনি মই যদি ধাৰণ কৰিব পাৰোঁ নিজৰ মাজত মই ভাবোঁ আপুনিও জুবিন গাৰ্গৰ সেই সত্তাক ধাৰণ কৰিছে বা তেখেতক আপোনাৰ মাজত জীয়াই ৰাখিছে গতিকে মুখত আমি ন্যায় বিচাৰিলেও নহ'ব তেওঁৰ সত্তা বা তেওঁৰ আদৰ্শখিনি কিন্তু আমি ধাৰণ কৰিব পাৰিব লাগিব এইখিনিতে প্ৰসংগটো অকণমান সলনি কৰিছোঁ এতিয়া চাওকচোন দেই আমি খুব কৰ্মব্যস্ত মানুহ আমি দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কামেই কৰি থাকোঁ তাৰ মাজতে আজি মোৰ এটা মনত ভাৱ হৈছে গোস্বামী মই একদম ফ্ৰেংকলি মানে ভাবিছোঁ কথাটো এই যে সভা সমিতিলৈ মানুহবিলাক আহে ৰাতিপুৱা কোনোবা এজন বিশেষ নেতা আহিব ব্যক্তি আহিব তেওঁক চাবলৈ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বা দুপৰবেলালৈকে মানুহ বহি থাকিব ল'ৰাৰ পৰা বুঢ়ালৈকে যুৱক যুৱতী ডেকা বুঢ়া মহিলা সকলো তেওঁলোকৰ সেইখিনি সময়ত বা সেই দিনটোৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব লাগে বা বহু সময় অপব্যয় হৈ যেন নালাগেনে তেওঁলোকে পথাৰ এৰিছে ঘৰ এৰিছে গাই গৰু এৰিছে ধাননি পথাৰ এৰি থৈ আহিবলগীয়া এই যে সময়ৰ অপব্যৱহাৰ কৰি এখন সভাত দিনৰ দিনটো বহি থাকে তাৰ কাৰণ কি বুলি ভাবে আপুনি একদম মুকলিকৈ সুধিছোঁ এটা কথা আমি যিহেতু আমাৰ গণতান্ত্ৰিক দেশ গতিকে ইয়াত সভা সমিতিৰ প্ৰয়োজন আছে প্ৰাসংগিকতা আছে লাগিবই সভা সমিতিও লাগিব আৰু নিজৰ ন্যায়ৰ বাবে যুঁজিবলৈ আমি ওলাবও লাগিব গতিকে কথাটো হ'ল এইটোৱেই যে নিজৰ কাম কাজ ক্ষতি নকৰাকৈ কাৰণ মই ব্যক্তিগতভাৱে হ'লেও এটা কথা সদায় প্ৰাধান্য দিওঁ এটা জাতি তেতিয়াহে আগবাঢ়িব পাৰিব যেতিয়া জাতিটোত মানে কৰ্ম সংস্কৃতি থাকিব বা এখন দেশ বা এখন সমাজ কৰ্ম সংস্কৃতি নাথাকিলে কোনো জাতি কোনো সমাজ আগবাঢ়িব নোৱাৰে গতিকে এজন মানুহ ঠিক আছে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আপুনি গণতন্ত্ৰৰ এটা অংশ হিচাপে সভা সমিতিতো অংশগ্ৰহণ কৰক সেইটো আমি না নকৰোঁ বা নুই নকৰোঁ কিন্তু তাৰ জৰিয়তে আপোনাৰ সেই কাম তালৈ যোৱাৰ বিনিময়ত আপোনাৰ কিবা কাম ক্ষতি হৈছে নেকি নিজৰ গুৰুত্বপূৰ্ণ কাম ক্ষতি হ'ব নালাগে বা নিজৰ সেই যিটো মূল্যৱান সময় সেইখিনি অপব্যয় হ'ব নালাগে আৰু কথাবোৰ তেনেকুৱা কাৰণ কৰ্ম সংস্কৃতিটো মুঠতে জীয়াই থাকিব লাগে আৰু খুব কাৰণ আমি কৰ্মমুখী যদি নহওঁ মানুহবোৰ কাৰণ আমি মুখত যিমানেই যি ভাল কথা নকওঁ উন্নয়নৰ কথাই কওঁ বা যি কথাই নকওঁ আমি নিজক আগবঢ়াই নিবলৈ বা এখন সমাজ বা এটা জাতিক আগবঢ়াই নিবলৈ হ'লে আমি প্ৰতিজন মানুহ কিন্তু কৰ্মমুখী হ'বই লাগিব এইখিনিতে আমি একো এটা সুধিছোঁ পথাৰ আৰু বজাৰ আমাৰ অসমীয়া সকলে এই কথাটো বাৰে প্ৰতি বহু ঠাইত মই শুনিবলৈ জুবিন গাৰ্গেও কৈছিলে পথাৰ আৰু বজাৰৰ পৰা আমি অলপ আঁতৰি আহিছোঁ নেকি বা সেই পথাৰ আৰু বজাৰ কোনে দখল কৰিছে বুলি আপুনি ভাবে সেইটো এটা কথা হয় কাৰণ আমাৰ সততে আমি শুনিবলৈ পাওঁ বা এটা অভিযোগেই আছে যে আমাৰ অসমীয়া মানুহ তুলনামূলকভাৱে কিছু কৰ্মবিমুখ বা আমাৰ নিজৰ আমি ইমান প্ৰাকৃতিকভাৱে সমৃদ্ধ হোৱাৰ পাছতো আজি অসমৰ নিচিনা এখন ৰাজ্য ইমান আমি চাহপাতেই হওক তেলেই হওক বা আমাৰ প্ৰাকৃতিক সম্পদেই হওক বনজ সম্পদেই হওক আমি ইমান সমৃদ্ধ হোৱাৰ পিছতো ইমান ধনী আমি চাব গ'লে কাৰণ আমিও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিছোঁ দেখিছোঁ আৰু সেই হিচাপত তুলনামূলকভাৱে আমি অসম এখন চহকী ৰাজ্য সকলো দিশৰ পৰা গতিকে আমি
নৱপ্ৰজন্মই হওক, কাৰণ আমি আগতেই মানে আপোনালোকেও দেখিছে বা প্ৰতিজন মানুহৰ দৃষ্টিগোচৰ হয়, আমি আগতে যেতিয়া শৈশৱত দেখিছিলোঁ যে ঘৰৰ চোতালত মৰণা মাৰে, আমাৰ ঘৰত ধান ভৰি থাকে। কিন্তু এতিয়া আমাৰ ঘৰত বুলিয়েই নহয়, অসমীয়া প্ৰতিখন ঘৰতেই সম্ভৱতঃ আঙুলি মূৰত লিখিব পৰা কেইঘৰমান ব্যক্তি বা মানুহৰ ঘৰতহে সেই খেতি বাতিৰ ভিতৰুৱা গাঁও অঞ্চলতহে আমি দেখিবলৈ পাওঁ। এতিয়া সকলো মানে কালিও মই এজনক প্ৰশ্ন কৰিলোঁ যে মৰণা কি বস্তু কোনেও চিনি নোপোৱা হৈছে। বৰ্তমান শিশুসকলেতো নাজানে, বৰ্তমান প্ৰজন্মই প্ৰায় চিনি নোপোৱাৰ দৰেই কি বস্তু সেইবিলাক চিনি হয় নোপোৱা হয়। এজনক মই কালি প্ৰশ্ন কৰিলোঁ যে আপোনালোকৰ ঘৰত চাউল কি চাউল খায়? তেওঁ ক'লে যে কিনি খাওঁ। আৰু মই বোলো খেতি বাতি? কৈছে খেতি বাতিটো আমাৰ নহয়। মই বোলো কিয়? কৈছে খেতি বাতিত যিটো কষ্ট হয় বা সেই হিচাপে আমাৰ কৰিবলৈ সময়ো নাথাকে। আৰু এটা কথা, আগতে কি আছিলে, যৌথ পৰিয়াল আছিলে দেই। মানে এটা আমাৰ প্ৰবাদেই আছে যে ৭ পো ৭ নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি। গতিকে ঠিক তেনেকুৱা মানে যেতিয়া আমাৰ মেন পাৱাৰ থাকে বা আগৰ যৌথ পৰিয়ালবোৰ যেতিয়া আছিলে, তেতিয়া খেতি বাতি বা কৃষি কৰ্মৰ বাবে মানুহৰ হাতত সময় আছিল। বা কাৰণ হয়ো খেতি বাতি কৰা মানে মানুহ সেই ৰোৱা কটাৰ পৰা আপুনি ধান মানে আনি মৰণা মাৰি চাউল মানে উলিয়াই হেৰি কৰালৈকে গোটেই বস্তুটো এটা দীঘলীয়া প্ৰক্ৰিয়া আৰু মানুহৰ প্ৰয়োজন হয়। আৰু এই ক্ষেত্ৰত আৰু এটা কথা দেই, জীৱনশৈলী, আপুনি কিছু সময়ৰ পূৰ্বে উল্লেখ কৰিছে কথাটো। জীৱনশৈলীটো মানুহৰ পৰিৱৰ্তন আহিছে। আগৰ মানুহৰ জীৱনশৈলী যিটো আছিল আজিকালি সম্পূৰ্ণ বেলেগ। আগতে পুৱা সূৰ্যোদয়ৰ পৰা মানুহৰ জীৱনশৈলী আৰম্ভ হয়, সূৰ্যাস্তৰ লগে লগে কিছু সময়ৰ পিছতে মানুহে শোৱাপাটিত শুই পৰে। মানুহৰ বিশেষ মানে কৰ্মব্যস্ততা নাছিল। কিন্তু আজিকালি প্ৰযুক্তিয়ে হওক বা সমগ্ৰ যেতিয়া এখন আমি গোটেই বিশ্বখন গোলকীয় গাঁৱত পৰিণত হৈছে, গতিকে মানুহৰ জীৱনশৈলী, প্ৰযুক্তি, তথ্য প্ৰযুক্তি বা গোটেই ব্যৱস্থাটোৱে জীৱনশৈলীত পৰিৱৰ্তন কৰিছে। গতিকে কৃষি কৰ্মৰ বাবে মানুহে সময় দিব কিছু নোৱাৰা হৈছে। আৰু আপোনাৰ যিটো মানে সহজলভ্যতা, কাৰণ সহজে ধন ঘটাৰ এটা বাঢ়িছে নেকি অসমত? আৰু সহজে ধন ঘটাৰ উপায় বঢ়াৰ কাৰণে আমি এলেহুৱা হৈ পৰিছোঁ নেকি বাৰু? হয়, এলেহুৱা আমি নোহোৱা নহয়। আমি বহু পৰিমাণে এলেহুৱা হৈছোঁ, কৰ্মবিমুখ হৈছোঁ, কুৰূপা হৈছোঁ। আৰু এইটো কথা আগৰ পৰা সেই বেজবৰুৱাদেৱেও কৈছিলে যে কিছু সময়ত মানে আমি অসমীয়া কুৰূপা জাতি, এলেহুৱা। ভূপেন হাজৰিকাদেৱেও কৈছিলে যে আমি অসমীয়া বুলি মানে গৌৰৱ কৰি থাকিলে নহ'ব, যদিহে মানে আমি নিজৰ সেইখিনি কৰণীয়খিনি নকৰোঁ বা কৰ্ম সংস্কৃতিটো আমি জীয়াই নাৰাখোঁ। গতিকে হয়, এলেহুৱা হৈছোঁ কিছু পৰিমাণে, কিন্তু আমি বিশ্বাস কৰোঁ বা আমাৰ আশা আছে বিশেষকৈ নৱপ্ৰজন্মৰ ওপৰত বা আমাৰ শিশুসকলৰ ওপৰত, কাৰণ তেওঁলোকে আমাৰ ভৱিষ্যত প্ৰজন্ম। গতিকে এটা কথা, আগতে যদি হাতে কামে আমি আগবাঢ়িছিলোঁ, এতিয়া তথ্য প্ৰযুক্তিৰ লগে লগে এনেকুৱাও হৈছে এজন ব্যক্তিয়ে ঘৰত বহিও বিভিন্ন কাম কৰি থাকিব পাৰে। মানে আগতে শ্ৰম মানে হয়তো ফিজিকেল, শাৰীৰিক আছিল, এতিয়া শ্ৰমৰ সংজ্ঞাটো অলপ বেলেগ হৈছে। আপুনি হয়তো ঘৰত বহিও 5 ঘণ্টা ঘৰত থাকিও এটা কোঠাৰ ভিতৰতো আপুনি শ্ৰম কৰিব পাৰে। হয়তো সেইটো বৌদ্ধিক শ্ৰম, মানসিক শ্ৰম হ'ব পাৰে। এনেকুৱা নহয় আপুনি গৈ কৃষি কৰ্মত লাগিলেহে আপুনি শ্ৰম কৰা হ'ব, সেইটো কথা নহয়। মই সেইটো কথা ব্যক্তিগতভাৱে কৰাৰ পদ্ধতিবোৰ বেলেগ বেলেগ আমি কৰিব লাগিব। কিন্তু এটাই কথা, মই এটা কথা ব্যক্তিগতভাৱে খুব মানে গুৰুত্ব দিওঁ, প্ৰাধান্য দিওঁ, মানুহ সদায় আত্মনিৰ্ভৰ হ'ব লাগে। আত্মনিৰ্ভৰ। আৰু এই ক্ষেত্ৰত আমি শিশুসকলক মই এই ক্ষেত্ৰত মানে এটা কথা কওঁ বা পিতৃ মাতৃৰ জৰিয়তে এই বাৰ্তাটো মই দিব বিচাৰোঁ। এজন শিশুৰ বা এটি শিশুৰ গোটেই তেওঁৰ জীৱনটো গঢ় লয় বা তেওঁৰ চিন্তা দৰ্শনৰ মানে বৃদ্ধি হয় এখন ঘৰত। পিতৃ মাতৃয়ে যি শিকায় বা যি পৰিৱেশত তেওঁলোক ডাঙৰ দীঘল হয়, সেই চিন্তা, সেই দৰ্শন, সেই বস্তুত মানে এটা মানসিক ব্যৱস্থাৰে তেওঁলোক আগবাঢ়ি যায়। গতিকে পিতৃ মাতৃয়ে মৰম শিশুক কোনে নকৰে? প্ৰতিগৰাকী পিতৃ মাতৃয়ে সন্তানক মৰম কৰে। কিন্তু শিশুৰ পৰাই এটা বস্তু শিকোৱা খুব প্ৰয়োজন যে তুমি আত্মনিৰ্ভৰ হোৱা। যিটো কাম তুমি নিজেই কৰিব পাৰা, সেই কামটো কোনো দ্বিতীয় এজন ব্যক্তিৰ মুখলৈ চাই পৰমুখাপেক্ষী আমি হ'ব নাপায়। আৰু সেইটো মই ভাবোঁ, আৰু মই লিংগৰ ক্ষেত্ৰত সম্পূৰ্ণ নিৰপেক্ষ, কাৰণ পুৰুষ মহিলা বুলি কোনো কথা মই বিশ্বাস নকৰোঁ। সকলো কাম সকলোৱে কৰিব পাৰে। কাৰণ আৰু এটা কথা, মোৰ
মই কাইলৈ কি কৰিব লগা হ'ব পাৰে মইতো নাজানো গতিকে মই ভাবোঁ কৰ্মৰ ক্ষেত্ৰত কোনো লিংগভেদ থাকিব নালাগে পুৰুষ মহিলা বুলি কামৰ বিচাৰ হ'ব নালাগে সকলো কাম সকলোৱে কৰিব পাৰিব লাগে বা কৰিব পৰাকৈ সমৰ্থ হ'ব লাগে যে মই যিকোনো এটা পৰিস্থিতিৰ সন্মুখীন হ'লে মই এই কামটো কিন্তু মই কাৰো ওচৰত হাত নপতাকৈ বা কাৰো নিৰ্ভৰশীল নোহোৱাকৈ মই নিজেই কৰিব পাৰিম আত্মনিৰ্ভৰ আৰু আত্মবিশ্বাসটো খুব প্ৰয়োজন কাৰণ মই আনক বিশ্বাস কৰাৰ আগতে মই নিজক বিশ্বাস কৰিব লাগে যে মই এই কামটো মই কৰিব পাৰিম বা মোৰ এইখিনি যোগ্যতা আছে মোৰ এইখিনি দক্ষতা আছে গতিকে আত্মবিশ্বাস খুব বেছি প্ৰয়োজন আৰু মই ভাবোঁ মানুহৰ ইচ্ছা শক্তি থাকিলে আত্মবিশ্বাসী হ'লে মানুহ যোগাত্মক হ'লে পৃথিৱীৰ কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে কোনো ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে প্ৰতিবন্ধকতা হ'ব নোৱাৰে গতিকে এই চিন্তাবোৰ বা এনেধৰণৰ কথাবোৰ শিশু এটিৰ মনত পিতৃ মাতৃয়ে শিশু অৱস্থাৰ পৰা তেওঁলোকৰ মনত সেই বীজবোৰ ৰোপণ কৰিব লাগে যে আত্মনিৰ্ভৰ হোৱা কেতিয়াও তুমি আনৰ মুখলৈ যাতে চাই থাকিবলগীয়া যেতিয়া নোৱাৰা হয় এটা ছাপৰ্ট ছিষ্টেম হিচাপে সহায় কৰিবলৈ পিতৃ মাতৃ আছে বা জ্যেষ্ঠজন আছে আজি ভগ্নীৰ বাবে হয়তো জ্যেষ্ঠ ভাতৃ আছে কিন্তু এনেকুৱা হ'ব নালাগে যে মই পাৰোঁ কামটো কিন্তু মই নকৰোঁ মোক অমুকে কৰি দিব নেকি মোক তমুকে কৰি দিব নেকি এই চিন্তাটো আমি সম্পূৰ্ণ মনৰ পৰা আঁতৰাই দিব লাগে একদম স্বনিৰ্ভৰশীল হ'ব লাগে জুবিন দায়ে কৈছিলে বেলেগ কাকো ভয় নকৰোঁ মই সময়ক ভয় কৰোঁ এই মটৰ চাইকেলৰ যিটো কুইক ডেলিভাৰী ব্যৱস্থা আছে ই কিন্তু বহু সময়ত ঘাতক হৈছে সুখ বস্তুটো আচলতে কোনেও কাকো দিব নোৱাৰে যে সুখ আচলতে বিচাৰি লোৱা বস্তু মই যদি এইখিনিতে সন্তুষ্ট হওঁ মই সুখী ভোটাধিকাৰ সাব্যস্ত কৰক যোগ্য ব্যক্তিজনক কৰক কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰক মই সকলো জানো মোৰ আৰু শিকাৰ প্ৰয়োজন নাই